অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা। আমি তেখেতে এই গোটেই সবিশেষ আপোনালোকৰ বিৱৰণ দিব। যোৰহাট জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা সংবাদমেলত উপস্থিত থকা শ্ৰদ্ধাৰ যোৰহাট জিলাৰ সাংবাদিক বন্ধুসকল, জয়তে আপোনালোক সকলোলৈকে শেহতীয়াকৈ ব্যৱস্থাটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা বুলিয়েই ক'ম। যিহেতু আমি সকলোৱে জানো যোৰহাট জিলাৰ পূব প্ৰান্তত পূৰ্বে ছায়েন্স কলেজ আৰু পৰৱৰ্তী সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে আৰু ইয়াৰ মূলতে প্ৰথম সপোন দেখিছিলে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা কবি দেৱকান্ত বৰুৱাই। আৰু সেই দেৱকান্ত বৰুৱাৰ যি সপোন আছিলে সেই সপোন তেখেতে বিধানসভাত উত্থাপন কৰাৰ পাছতে 1971 চনত মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী থকা অৱস্থাত তেখেতৰ কাৰ্যকালত যোৰহাটত প্ৰথম অৱস্থাত বৰ্তমানৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত যোৰহাট ছায়েন্স কলেজখন প্ৰতিষ্ঠা হৈছিলে। আৰু সেই ছায়েন্স কলেজখন প্ৰতিষ্ঠা হোৱাৰ পাছতে 1971 চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিৰণ্য চন্দ্ৰ ভূঞাৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিলে, যাতে এই বিজ্ঞান মহাবিদ্যালয়খনত আপগ্ৰেড কৰি উন্নীত কৰি পৰৱৰ্তী পৰ্যায়ত এইখনক এখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বিজ্ঞান প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ পৰ্যায়ক্ৰমে তেখেতসকলৰ প্ৰতিবেদন আৰু তাৰ ছাত্ৰ সমাজৰ যি আন্দোলন আছিলে সকলোখিনি সামৰি সদৌ শেষত আপোনালোকে ইতিমধ্যে গম পাইছে যে 2006 চনত অসম চৰকাৰৰ শিক্ষা বিভাগে অৰ্থাৎ অসম চৰকাৰে আমাৰ যিখন ছায়েন্স মহাবিদ্যালয় আছিলে, বিজ্ঞান মহাবিদ্যালয় আছিলে, সেই বিজ্ঞান মহাবিদ্যালয়খন চৰকাৰৰ ছেক্ৰেটাৰীৰ পৰা ডাইৰেক্টৰলৈ এখন লেটাৰ আহিছিলে। সেই লেটাৰখন আহিছিলে 30 আগষ্ট তাৰিখে, আৰু সেই 30 আগষ্ট তাৰিখে লেটাৰখনত ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড ইয়াৰ বিষয়ে তাৰ আগদিনা অৰ্থাৎ 29 আগষ্টৰ দিনা আলোচনা হৈছিলে, সভা হৈছিলে চৰকাৰৰ, আৰু ডাইৰেক্টৰলৈ আণ্ডাৰ ছেক্ৰেটাৰী টু গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন তেখেতে এখন লেটাৰ পঠাইছিলে যে ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড। ইয়াত লেখা হৈছিলে আই এম ডাইৰেক্ট টু চে ডেট ডিউৰিং দ্য মিটিং হেল্ড অন 29/8/2006 at 11 AM at the Assam Administrative Staff College, Khanapara, regarding the implementation of Assam Accord, matter relating to a proposal to under Jorhat Science College of Indian Institute of Science was also discussed. 2008 চনত বিজ্ঞান হৈছিলে অসম চৰকাৰে, কিন্তু এই দুখৰ কথা যে 2016 চনত পুনৰ উচ্চ শিক্ষা বিভাগে যোৰহাট ছায়েন্স মহাবিদ্যালয়খন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে অৰ্ডাৰ দিলে। আৰু আজিৰ তাৰিখত বিজ্ঞান বিভাগটো তেওঁলোকে আপোনালোকক কৰিব খুজিছোঁ যে অতি সোনকালে 16 চনৰ সেই চৰকাৰী নিৰ্দেশনা সম্পূৰ্ণ বাতিল কৰি পুনৰ ছায়েন্স কলেজখন ছায়েন্স এণ্ড টেকন'লজি প্ৰযুক্তি প্ৰতিষ্ঠান হিচাপে পুনৰ তাত গভৰ্ণমেণ্ট কোৰ্চ এটা তাত আছে। সেই কোৰ্চটো কিন্তু সম্পূৰ্ণ চৰকাৰীভাৱে তাত আৰ্থিক সাহায্য কৰি আছে। কিন্তু দুখৰ কথা যে তাত বিভাগে ছায়েন্স কলেজ এই মহাবিদ্যালয়খন এই ইনষ্টিটিউটটো আচলতে যি হিচাপে যদিও আছে, ইয়াত কেৱল ইঞ্জিনিয়াৰিং কলেজ হিচাপেহে তেওঁলোকে ডিক্লেয়াৰ কৰিলে। ইয়াত থকা বিজ্ঞান পাৰ্টটো ঘাট মাৰা হৈ পৰিলে, তিলকে মৃত্যুমুখত পৰিছে। বৰ্তমান যদিও ইয়াত জিচ হিচাপে আমি কওঁ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, ইয়াত কিন্তু ছায়েন্সৰ পাৰ্টটো একো কাম নাইকিয়া হৈছে। ছায়েন্স শাখাটো যদিও ইয়াত BSc পঢ়ি আছে, কোনোবাই MSc পঢ়ি আছে বা ৰিচাৰ্চ কৰি আছে, কিন্তু চৰকাৰীভাৱে চৰকাৰী অৰ্ডাৰ মতে ইয়াত ছায়েন্স হিচাপে নাইকিয়া, ছায়েন্স পাৰ্টটো নাই, কেৱল ইঞ্জিনিয়াৰিং কলেজ। চাওক, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় আছে, তাৰ পাছত আমাক আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় যোৰহাটতে কিয়? গতিকে আমি আশা কৰিম যে অভিযান্ত্ৰিক পাৰ্টটোও থাকক, তাৰ সমান্তৰালভাৱে ইয়াত আমাৰ যিখন ছায়েন্সৰ পাৰ্টটো আছে এই পাৰ্টটো আগবাঢ়ি যাওক, যিধৰণে বেংগলোৰত ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স আগবাঢ়ি গৈছে। গতিকে ইয়াত যিহেতু
ছায়েন্সৰ পাৰ্টটো দায়িত্ব ল'বলৈ ইয়াত যিগৰাকী প্ৰিন্সিপাল আছে, ডাইৰেক্টৰ আছে, তেখেতসকলে কোনো গুৰুত্ব নিদিয়া হৈছে, অৱহেলিত হৈ পৰিছে। আজি আপোনালোকে দেখিছে প্ৰায় 50টা বছৰ গৰকা আমাৰ যিখন বিজ্ঞান মহাবিদ্যালয় বৰ্তমান জিষ্ট, ইয়াৰ পৰা কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিয়ে দেশ বিদেশত ফেৰ মাৰিব পৰা কিছুমান কৰ্মত তেওঁলোক নিয়োজিত হৈ আছে। কোনোবা যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ VC অৰ্থাৎ উপাচাৰ্য হৈছে, কোনোবা IIT প্ৰফেচাৰ হৈছে, কোনোবা দেশ বিদেশৰ ভাল ভাল পদবীত তেখেতসকল কৰ্মৰত হৈ আছে বা কোনোবা কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছে। কিন্তু এনেকুৱা এখন ইনষ্টিটিউট, এনেকুৱা এখন প্ৰতিষ্ঠান অসম চৰকাৰক কোনো কাণ্ড জ্ঞান নোহোৱাকৈ, কোনো চিন্তা চৰ্চা নোহোৱাকৈ আজি তেখেতসকলে বৰ্তমান সময়ত যি শিক্ষানীতিৰ কথা কয়, সেই শিক্ষানীতিকো উপমুনুমা কৰি তেওঁলোকে জিষ্টৰ পৰিৱৰ্তে এখন অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে ঘোষণা কৰাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু প্ৰথম অৱস্থাত আমি যুৱ ছাত্ৰ পৰিষদে যোৱা ছেপ্টেম্বৰ মাহত আমি ডাইৰেক্টৰক লগ কৰি শিক্ষামন্ত্ৰীলৈ এখন মেমৰেণ্ডাম প্ৰেৰণ কৰিছিলোঁ যে শিক্ষামন্ত্ৰীয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, যাতে এখন জিষ্ট হিচাপে থাকক আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স হিচাপে আগবাঢ়ি যাওক। কিন্তু আমি ডাইৰেক্টৰক যেতিয়া শিক্ষামন্ত্ৰীলৈ ডাইৰেক্টৰৰ জৰিয়তে এখন লেটাৰ দিছিলোঁ, ডাইৰেক্টৰে সেই লেটাৰখনৰ গুৰুত্ব অনুভৱ কৰি বৰ্তমান প্ৰিন্সিপাললৈ তেওঁক কিবা তথ্য বিচাৰি আবেদন জনাইছে যদিও বৰ্তমানলৈকে প্ৰিন্সিপালে কি স্থিতিত আছে বা কি হৈছে নহৈছে এই কথাখিনি আমি বৰ্তমানলৈকে জ্ঞাত নহয়, যদিও আমি শিক্ষা বিভাগক এই প্ৰশ্নখিনি উত্থাপন কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই ক'ব বিচাৰিছোঁ যে আমি আজি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পৃথকে পৃথকে এখন আমি মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি মেমৰেণ্ডামখনত এই কথাখিনি উল্লেখ কৰিছোঁ আৰু আমি 7টা দাবী বিচাৰিছোঁ। সেই 7টা দাবী সম্বলিত আমি 2খন স্মাৰকপত্ৰ আজি পৃথকে পৃথকে জিলা উপায়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।